মই জুবিনদাৰ মানে জুবিন মামাৰ সৰু কালটো কৰিছোঁ ৰৈ বিনালত। তেওঁ মোক বহুত মৰম কৰিছিলে আৰু মই জুবিনদাৰ কাৰণে মই জুবিন মামাৰ কাৰণে আৰু কাম কৰি যাম। জুবিন মামাই মোক আশীৰ্বাদ কৰিছিলে আৰু জুবিন মামা মোক সৰু ল'ৰা হিচাপে মানে এনেকে মোক মৰম কৰিছিলে। তুমি অভিনয় যে কৰি থাকোঁতে যেতিয়া জুবিন দাক পাইছিলা, জুবিন মামাক পাইছিলা, তেতিয়া কেনেকুৱা কি কৈছিলে বা কি পৰামৰ্শ দিছিলে? জুবিন মামাৰ লগততো মই 14 দিন থাকিলোঁ, 14-13 দিন থাকিলোঁ। তেওঁৰ লগত সদায় থাকিলোঁ, কাম কৰি যাবলৈ কৈছিলে আৰু এনেকে ধেমালি কৰিছিলোঁ। আমি ৰাতি 7টাৰ পৰা 1টালৈকে বহোঁ, একেলগে কথা পাতোঁ, খেলোঁ আৰু জুবিন মামাই মোক কৈছিলে ইউ আৰ লাইক মাই ছান। ইউ আৰ লাইক মাই ছান, তই মোৰ নিচিনা, তই এইখনত কৰিব লাগিব ভালকে আৰু বহুত কথা পাতিছিলোঁ তেনেকে। তেওঁ মোৰ শ্বুটিঙত বহি থাকে, মোৰ শ্বুটিং চাই মোক কয়, মোক দেখুৱাই, মোক শিকাই দিছিলে যে তই কেৰেক্টাৰটো কেনেকে কৰিব লাগিব। তেওঁ যেতিয়া আমি ৰাতি বহিছিলোঁ তো তেওঁ মানে মোক শিকাইছিলে যে কেনেকে কৰিব লাগিব। তেওঁ নিজেই বস্তুটো মোক মানে বুজাই দিছিলে, বুজোৱাৰ পিছত তাৰপিছত মোক কৰিবলৈ কয়, তেনেকে আমি কৰিছিলোঁ। মোৰ এটাই ঠাই, মোৰ বিশ্বনাথ চাৰিআলিত গৈছিলোঁ, তাতে হৈছিলে। তাৰপিছত জুবিন মামা আমাৰ মাজৰ পৰা গুচি গ'ল। আজিৰ দিনত তুমি কি বিচৰা? ন্যায়িক কথা চলি আছে, আজি ৰৈ বিনালে অসমৰ ৰাইজে চাইছে, তোমাক জুবিনৰ সৰু কালৰ চৰিত্ৰত দেখিবলৈ পাব। জুবিন মামাৰতো ন্যায়টো লাগিবই আমাক, সেইটো বহুত ডাঙৰ কথা। জুবিন মামাক মানে আমি জুবিন মামাক কথাটো শুনাৰ পিছত এতিয়ালৈকে মন চন বেয়া, মানে এতিয়ালৈকে কান্দিয়ে আছো। কেতিয়াবা কথাটো ঘপককে ভাবি দিওঁ যে জুবিন মামা নাই, কি সাংঘাতিক কথা এটা ভাবকচোন, জুবিন দা নাই। আৰু সেইটোৰ পৰাতো আমি মানে ওলাই আহিব পৰাই নাই, সেই ঘটনাটোৰ পৰা। আশা কৰো জুবিন মামাই মোক তাৰ পৰা ওপৰৰ পৰা আশীৰ্বাদ কৰি আছে, সেয়াই।